টাইটেলটো আমি কোঁৱৰ দেখোঁ এতিয়া আমি এইবিলাকৰ কাৰণে সদায় আমি সজাগ হৈ সাৱধানতা হৈ থাকিব লাগিব যে কুকুৰ এইবিলাক এই গাহৰি চাহৰি পোহপালন হাঁহ কুকুৰা এইবিলাক অলপ আঁতৰত ৰাখিব লাগিব এই মহৰ কাৰণে প্ৰকৃততে আমাৰ জেগাবিলাক পৰিষ্কাৰ পৰিচ্ছন্ন বন্ধুসকল নমস্কাৰ আজি মই ক'ত আহিছোঁ কিয় আহিছোঁ আপোনালোকে নিশ্চয় ভাবিছে হয় আমি আজি আহি আছোঁ শিলচাঙত কিয় আহিছোঁ আপোনালোকক আমি দেখাই থাকিম আপোনালোকে চাই থাকিব মোৰ চেনেল ধনজিৎ গদবল ইউটিউব চেনেল মোৰ লগত আহিছে প্ৰশান্ত দাদা সেই প্ৰশান্ত দাদাই বাইক চলাইছে মই ভিডিঅ' কৰি আহি আছোঁ আপোনালোকে চাই থাকিব ধনজিৎ গদবল ইউটিউব চেনেল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহিছোঁ প্ৰশান্ত দাদাৰ নাতিয়েক ডেংগু মহে কামুৰি নাতিয়েক মৃত্যুমুখত পৰিছে গতিকে আমি কেনেকৈনো ডেংগু মহে কামুৰিলে কি ধৰণে তেওঁ মৃত্যুমুখত পৰিবলৈ পালে আমি তাৰ বিষয়ে আপোনালোকক আমি জনাম আৰু সজাগতাৰ বিষয়ে আমি অলপ আপোনালোকক দেখাম কেইধৰণে কি হয় ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ স্কিপ নোহোৱাকৈ চাব এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আমি পাইছোঁ আহি সকল আমি শিলচাং পালোঁ আহি অলপ আছে অলপ গৈ পামে এতিয়া আমি নিপল পাতক ঘৰলৈ আহি আছোঁ আমি পামে এতিয়া বৰ্তমান আৰু 5 মিনিট নিশ্চয় হয় হয় মই ৰজাৰ গাড়ী ৰজাৰ ফিল্ড পালোঁ আহি আমি সোমাইছোঁ আমি নিপল পাতক ঘৰলৈ পামে এতিয়া হয় আমি ইতিমধ্যে যিজন শিশু ল'ৰা ঢুকাইছিল ডেংগু মহৰ কামোৰাৰ ফলত তেখেতৰ ঘৰৰ বাসগৃহ আমি পাইছোঁ আহি ঘৰখন ক্ৰমে নিৰ্মম পৰিৱেশ আমি ঘৰত আমি সোমাই আপোনালোকক কিনো হৈছে কি হোৱা নাই আপোনালোকক দেখাব চেষ্টা কৰিম সেইটো ককাক আছে লগতে এয়া হ'ল তেখেতৰ ঘৰৰ পৰিৱেশটো ইমান ভাল নহয় আমি ইতিমধ্যে গম পাইছোঁ আমি বলকচোন আপোনালোকৰ ভিতৰলৈ যায় কি হৈছে কি হোৱা নাই আমি আপোনালোকক অলপ দেখাব যত্ন কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো কোনো স্কিপ নকৰিব আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ আপোনালোকে চাই থাকক আমি ভিতৰলৈ আহিছোঁ তেওঁৰ ঘৰত খবৰ ল'বলৈ মিতিৰ আত্মীয় আলহীবোৰ আহিছে আমি আপোনালোকক দেখাইছোঁ সেইজনে হ'ল তেওঁৰ নাম আছিল নিপল কোঁৱৰ দেহাৱসান ঘটিছে তেওঁ GMCত চিকিৎসাধীন হৈ থকা অৱস্থাতে দেহাৱসান ঘটিছে ডেংগু মহে কামোৰাৰ ফলত এজনে আছিল মৃৎশিল্প তেওঁ তৈয়াৰ কৰিছিল নিজে কোনো নিশিকোৱাকৈ ক'তো নেদেখাকৈ তেওঁ নিজে ভগৱানৰ মূৰ্তিবিলাক শ্ৰীকৃষ্ণ ভগৱান লক্ষ্মী নাৰায়ণ সৰস্বতী কাৰ্তিক গণপতি তেনেকুৱা বহুত ধৰণৰ মূৰ্তিবিলাক তেওঁ তৈয়াৰ কৰিছিল আমি আগতো আপোনালোকক দেখাইছিলোঁ তেওঁ যে এইবিলাক মূৰ্তি বনাইছিল আৰু বহুতে চাইছিলেও মোৰ ভিডিঅ'টো বাৰু আমি কেনেকৈ তেওঁনো মৃত্যুমুখত পৰিবলৈ পালে আমি অকণমান মাক দেউতাকৰ পৰা আমি জানিব চেষ্টা কৰোঁ তেখেতলোকৰ আমি মা দেউতাকৰ লগত কথা পাতিম তেখেত হ'ল মাক নামটো আপোনাৰ নামটো কি আছিলে গীতামণি আৰু আপোনাৰ হয় কেনেকৈ শিশুজনৰ এনেকুৱা পৰিস্থিতি কেনেকৈ হ'ব পাৰিলে বাৰু আপোনালোকে অলপ জনাওকচোন বাৰু এইটো যাতে ভৱিষ্যতৰ কাৰণেও যাতে নহয় আৰু যাতে আনৰ যাতে সেনেকুৱা যাতে নহয় বৰ্তমানত প্ৰথমত কি হৈছিলে এইটো হ'ল সৰু ল'ৰা ছোৱালী ঘূৰি ফুৰোঁতে ডেংগু মহে কামুৰিলে কামোৰাৰ কাৰণে এই বেমাৰটোৰ কাৰণে এইটো এনেকুৱা হৈছে হয় আমি জানিব পাৰিছোঁ ডেংগু মহে কামোৰা সংক্ৰান্তক লৈ তেখেতৰ দেহাৱসান ঘটিছে আপোনালোকে এইটো নিছিলে ক'ত গুৱাহাটীত নে মৰিগাঁৱত প্ৰথম লৈ গ'লোঁ মৰিগাঁও হয় নহয় নীলিত নেলিত হয় নীলিত লৈ যোৱা হ'লে আপুনি জানে প্ৰথম ক'ত লৈ গৈছিলে আৰু কেনেকৈ ডেংগু মহে কামোৰা বুলি তেওঁ সেই প্ৰমাণ পালে হেৰি নীলি নিওঁতে
ডক্টৰে প্ৰথম চাওঁতে কৈছে যে এইটো নহয় বুজি পোৱা নাই প্ৰথমে কৈছে মোক সুধিছে প্ৰথমতে সুধিছে কেনেকৈ কি হ'ল ল'ৰা কেইদিন পৰিলে বুলি কৈছে মই কৈছোঁ পোৱালিটো পোৱাত হেৰি হ'লে সোমবাৰ পৰা পৰিছে বুলি কৈছোঁ মই জ্বৰ উঠিছে প্ৰথমত জ্বৰ হ'ল জ্বৰ হোৱাৰ পাছতে টান বুলি পেলাই জ্বৰ মাথা বিষ বুলি পেলাই বাপেক মাকে কৈ থাকে তাৰপাছত যেতিয়া সেনেকুৱা হ'ল মঙলবাৰখন আমি সম্পূৰ্ণ পাইছোঁ জ্বৰটো তামাম জ্বৰ আমি ইফালৰ পৰা আহি পেলাই সোমাইছোঁ তেতিয়া হেৰি চাওঁতে তেতিয়া কৈছোঁ যে মানুহটোৰ জ্বৰটো বেছি হৈছে মাথাত তাত পানী চানী দিয়া কৰি পেলাই মই মাথাত পানী চানী দি গৈছোঁ দি পেলাই তেতিয়া মানুহটো চাওঁতে কৈছে কাকা মই পানী খাম বুলি কৈছে পানী গিলাচ চামুচে অকণমান খুৱাই দিলোঁ খুৱাই দি মই মঙলবাৰখন আকৌ ঘৰলৈ গ'লোঁ মঙলবাৰখন গৈ বুধবাৰ থাকি বৃহস্পতিবাৰখন আকৌ মই আহিছোঁ আহি বৃহস্পতিবাৰখন আহি মই পানী চানী কাটি আনিছোঁ হস্পিটেলত কিমান দিনৰ মূৰত লৈ গ'লে বেমাৰটো যে জ্বৰটো হোৱা বুলি বৃহস্পতিবাৰখন নিছোঁ বৃহস্পতিবাৰখন গধূলি লৈ গৈছোঁ কেইদিনৰ পিছত লৈ গৈছে প্ৰায় 3 দিনৰ পাছত নিয়া গৈছে যিহেতু আমি আগতে গম পাই আহিছোঁ ডেংগু মহে কামুৰিলে বা মাইকী এনফিলিছ মহে কামুৰিলে এটা সময় থাকে নিৰ্ধাৰণ থাকে 12 ঘণ্টা সময় দিয়ে 6 ঘণ্টা সময় দিয়ে 36 ঘণ্টা সময় থাকে এই 36 ঘণ্টা সময়ৰ ভিতৰত বা 12 ঘণ্টা সময়ৰ ভিতৰত যদি আপোনালোকে যদি এই চিকিৎসা ভাগটি যদি আপোনালোকে গ্ৰহণ নকৰে তেনেহ'লে মৃত্যুমুখত পৰাটো অনিবাৰ্য আপোনালোকে দেখা পাইছে তেওঁ অন্তিম সৎকাৰৰ বাবে ৰাইজে আহি যা যোগাৰ কৰিছে আৰু এইফালে গাড়ীত খৰি খেৰবিলাকো ভৰাইছে তেওঁ দেহাৱসানৰ অন্তিম সৎকাৰ সেইজনে হ'ল এইজন নিউপল শলমাৰী LP স্কুলত শিক্ষা গ্ৰহণ কৰি আছিল তেখেতৰ বয়স কিমান হৈছে তেওঁ 10 বছৰ ঘৰ আপোনাৰ এই ঘৰ শিলচাং হয় এয়া আমি ৰাইজক সকলোকে দেখাইছোঁ এবাৰ তেখেতৰ ডেংগু মহে কামোৰাৰ ফলত মৃত্যুমুখত পৰিছে আমি ইতিমধ্যে গম পাইছোঁ ডেংগু মহে কামোৰাৰ ফলত যে মৃত্যুমুখত পৰে সকলো ৰাইজে কেনেকৈ সজাগতা হ'ব লাগে আমি এতিয়াও বহুতে নাজানো আমি তাৰ বিষয়ে এজনক ইয়াৰ বিষয়ে আমি সুধিব চেষ্টা কৰিম দাদা আপোনাকে কৈছোঁ বাৰু ল'ৰাজন হ'ল নামটো কি আছিল নিউপল যে শলমাৰী LP স্কুলত শিক্ষা গ্ৰহণ কৰি আছিল কাকাকৰ ঘৰত আছিল নহয় জানো তেখেতে স্কুল বন্ধৰ বা গৰম বন্ধৰ কাৰণে ঘৰলৈ আহিছিল নহয় জানো মাক দেউতাকৰ ঘৰলৈ আহিছিল কিন্তু আহি ইয়াত কিবা ডেংগু মহে কামোৰাৰ ফলত মৃত্যুমুখত পৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ আপুনি সজাগতাৰ বিষয়ে স্বচ্ছ বিষয়ে কি ক'ব ডেংগু মহে কামুৰিলে যে মৃত্যুমুখত পৰে তাৰ বিষয়ে আপুনি কওকচোন কি ক'ব ডেংগু মহে মূৰ কামুৰিলে ধৰ আমাৰ সজাগতা আমাৰ এটাই চাফ চিকুণ থাকিব লাগিব হেৰি আঁঠুৱা তৰি শুবলৈ খোৱা সময়ত আৰু আমাৰ ওচৰে পাজৰে জংঘল থাকিব নালাগে আৰু হেৰি টাংকিত পানী জমা থাকিব নালাগে গাহৰি ডাব পৰা পানী ওচৰত থাকিব নালাগে যিবোৰ লেতেৰা আছে লেতেৰাবিলাক চাফ চিকুণ কৰি পেলাই প্লাষ্টিকবোৰ জ্বলাই দিব লাগে আৰু যদিও লেতেৰা পানী আছিলে লেতেৰা পানীবিলাক কিবা হেৰি হ'লে চাফা কৰি দিব লাগে জংঘল থাকিব নালাগে ওচৰত ডেংগু মহৰ পৰা বাচিব পৰা যায় আমাৰ চাফ চিকুণৰ দুখৰ কাৰণে আমাৰ ডেংগু মহৰ পৰা আচ্ছা আপোনাৰ ডেংগু মহে কামোৰা বুলি আপুনি জ্বৰ উঠিছে জ্বৰ উঠাৰ লগে লগে আপোনালোকে ঘৰত আপুনি পলম নকৰি ক'ত লৈ যোৱাটো আপোনালোকে উচিত বুলি ভাবে চিকিৎসালয়ত নিব লাগে আমি আগৰ এইবিলাক জাৰা ফুকা এইবিলাক চাই দিব নালাগে জাৰা ফুকা চাই দিব নালাগে আজিকালি বৈজ্ঞানিক যুগ হয় আগৰ দিনত ডক্টৰ বা কিবা কম আছিলে আমাৰ মানুহবিলাক জাৰা ফুকা দি কিছুমানৰ ভাল হৈছিলে আজিকালি বিজ্ঞান আপোনালোকে সকলোৱে বুজি পাইছে ডেংগু মহে কামোৰাৰ ফলত যে মৃত্যুমুখত পৰে আপোনালোকৰ নিজৰ পৰিচালনা চাফ চিকুণটোৰ বিষয়ে আপোনালোকে নিজে গম পাইছে নিশ্চয় ওচৰত যেনেকৈ গাহৰি ডাব মহৰ ডাব আৰু লেতেৰা খাল পুখুৰীত থাকিব নালাগে সকলোখিনি আমি চাফ চিকুণ কৰি ৰাখিব লাগে আমি তাৰ বিষয়ে আমি বুজি পালোঁ ইমান ধুনীয়া সৰুজন উঠি অহা প্ৰজন্মৰ ল'ৰাজন তেওঁ মানে এটা মৃৎশিল্পত তেওঁ কাম কৰিছিল বা শিকি আছিল নিজে তৈয়াৰ কৰিছিল আমি আপোনালোকে এইবিলাক দেখাম বাৰু কেনেকুৱা ধৰণৰ তেওঁ কাম কৰিছিলে আমি তেওঁৰ বিষয়ে আমি বৰ মনটো দুখ লাগিছে আমি তেওঁৰ আত্মা সৎগতি বিষয়ে আমি কামনা কৰিলোঁ সকলোকে আমি এবাৰ 1 মিনিট তেওঁ যাতে আত্মা সৎগতি পায় আমি তেওঁক আপোনালোকক এবাৰ অনুৰোধ জনালোঁ তেওঁৰ বিষয়ে ধন্যবাদ হয় এইবোৰ তেওঁ মাটি এটি বনাইছিল বৰ ধুনীয়াকৈ এইবিলাক মূৰ্তিবিলাক আগতো বহুতখিনি বনাইছে আৰু কোনোবা মানুহে কিনি লৈ গৈছে তেওঁৰ পৰা
এইবিলাক বৰ ধুনীয়া ধুনীয়াকৈ বনাইছিলে। আমি এতিয়া কি কৰিম, এতিয়া মনত দুখ লাগিছে। তেওঁ ইমান ধুনীয়া কাম এটা তেওঁ বাছি লৈছিল, স্কুলতো যায়, স্কুলৰ পৰা আহি এইবিলাক কাম কৰিছিলে। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। আকৌ আন এটা ভিডিঅ' লগ পাম। ধন্যবাদ। জয় অসম।